Good morning everyone, welcome to my mini vlog. পোন প্ৰথমে আপোনালোক সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা উল্লাস জনাইছো লগতে আশা কৰিছো আহিবলগীয়া বছৰটো সকলোৰে বাবে সুখেৰে ভৰপূৰ হওক আজি যেহেতু পহিলা বহাগ আজি আহিছো ৰংঘৰৰ বাকৰিত যেহেতু পহিলা বহাগৰ দিনা ৰংঘৰৰ বাকৰিত বিহু অনুষ্ঠিত কৰা হয় গতিকে ইয়া দেখিছে যথেষ্ট সংখ্যক মানুহ হৈছে আৰু লগতে ময়ো আহিছো আজি ৰংঘৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া বিহুৰ আনন্দ ল'বলৈ আৰু এয়া দেখিছে যথেষ্ট সংখ্যক মানুহ হৈছে ময়ো আহিছো এফালে মই আহিছো ভিতৰলৈ সোমাই আৰু এয়া দেখিছে কিমান মানুহ হৈছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু এয়া দেখিছে আপোনালোকে স্বৰ্গদেউ আহি হাতী পিঠিত আহি ৰংঘৰত অৱতৰণ কৰিছে তেখেতে তলাতল ঘৰৰ পৰা আহি ৰংঘৰত যোনটো আমাৰ আহোমৰ পৰম্পৰা আহোমৰ যিটো পৰম্পৰা সেইটো ৰাখি তেখেতে এয়া হাতী পিঠিত আহি ৰংঘৰৰ বাকৰিত উপস্থিত হৈছিল এয়া আমাৰ পীযুষ হাজৰিকাদেৱে কিছু ভাষণ দিছে তেখেতক যেহেতু মুখ্য অতিথি হিচাপে আজি ৰংঘৰৰ বাকৰিত আমন্ত্ৰণ কৰা হৈছিলে এয়া দেখিছে তেখেতে কিছু বিহুৰ ওপৰত কথা কৈছে আৰু খুব ভাল লাগিছে তেওঁক বক্তব্যটো আমি নিজৰ সংস্কৃতিটোক আমি এনেদৰে জীয়াই ৰাখিব লাগে আৰু এয়া দেখিছে আপোনালোকে আমাৰ অতি প্ৰিয় চৰাইদেউ বিহু হুঁচৰি দল তেওঁলোকে বিহু পৰিৱেশন কৰিছে এয়া দেখিছে খুবেই ভাল লাগিছে তেওঁলোকে বহুত ধুনীয়াকৈ আহিছে বিহুগীত নৃত্য পৰিৱেশন কৰিছে আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ